আপুনি প্ৰত্যেকটো খোজতে সন্মান বিচাৰে, খোজে প্ৰতি আপুনি কেটেৰা জেঙেৰা মাৰে সকলোকে, কাৰণ আপুনি সন্মান বিচাৰে, আপোনাক কোনেও সন্মান নকৰে। এই যে আপুনি সন্মান বিচাৰিছে প্ৰত্যেকটো খোজে প্ৰতি, আপুনি যে সেই খোজে প্ৰতি সন্মান পাবৰ কাৰণে কিমানখিনি যোগ্য, আপুনি তাৰ কাৰণে কিমান কি কৰিছে, এবাৰ জানো আপুনি নিজক প্ৰশ্ন কৰি চাইছে, নিজক সুধি চাইছে, নিজক ঘূৰি চাইছে, মই সন্মানৰ যোগ্য হয় নে নহয়? যদি নাই চোৱা এবাৰ ঘূৰি চাওক, আপুনি কি কৰিছে, কিমানখিনি কৰিছে, তাৰ কাৰণে আপুনি কিমানখিনি যোগ্যতা অৰ্জন কৰিছে। কাৰণ এটা কথা মন কৰিব, কোনোবাই আপোনাৰ মোক সন্মান নাই কৰা ডাঙৰ কথা নহয়, কিন্তু সন্মান পাবৰ কাৰণে তাৰ কাৰণে কি কৰিছোঁ সেইটোহে ডাঙৰ কথা। এটা কথা মন কৰিব, সন্মান, মৰম চেনেহ এইবিলাক কোনেও কাৰোৰ পৰা কিনি ল'ব নোৱাৰে, কোনেও কাৰোৰ পৰা খুজি ল'ব নোৱাৰে। কাৰণ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, আপোনাৰ কৰ্মই আপোনাৰ পৰিচয়, আপুনি কিমানখিনি সন্মানৰ যোগ্য নিজক কৰি তুলিছে। গতিকে আপুনি যি ধৰণৰ সন্মান বিচাৰিছে সেই ধৰণৰ আপুনি কৰ্মৰ কৰক, সেই ধৰণে আপুনি কাম কৰক, আপুনি আগবাঢ়ি যাওক। এদিন চাব সকলোৱে আপোনাক মূৰ তুলি চাব, আপোনাক সন্মান কৰিব। আমাৰ কেতিয়াবা পিন্ধিবলৈ জোতা এযোৰ নাই বুলি, চেণ্ডেল এযোৰ নাই বুলি আমি দুখ কৰোঁ, কিন্তু এটা কথা আপুনি ভাবকচোন, যাৰ একেবাৰে ভৰি দুখনেই নাই তেতিয়াহ'লে সি কি কৰে? তেওঁতো বিচাৰে মোৰ যদি ভৰি দুটাকে দিলেহেঁতেন ভগৱানে, অন্ততঃ কিবা এটা কৰি খাব পাৰিলোহেঁতেন, ভৰি দুখন দিয়াহেঁতেনো, এনেকৈ বুলি ভাবে, এনেকৈ বুলি কেতিয়াবা চিন্তা কৰে। কিন্তু আপুনি মই কেতিয়াবা ভাল জোতা এযোৰ নাই, চেণ্ডেল এযোৰ নাই বুলি দুখ কৰোঁ, মন মাৰি বহি থাকোঁ। মই আপোনাক আজি এটা কথা ক'ব বিচাৰোঁ, আপোনাৰ ভৰিত এযোৰ ভাল জোতা নাই, চেণ্ডেল নাই বুলি একো দুখ নকৰিব। যদি আপোনাৰ শৰীৰটো ঠিকেই আছে, আপোনাৰ যিহেতু ভৰি আছে, হাত আছে, চকু আছে, কাণ আছে, আজি আপোনাৰ লগত ভাল এযোৰ জোতা চেণ্ডেল নাথাকিব পাৰে, ভাল গাত কাপোৰ কানি নাথাকিব পাৰে। যদি আপোনাৰ শৰীৰটো ঠিকেই আছে, তেন্তে আপুনি আহিব লগা দিনত আপুনি এযোৰ নালাগে বহুত জোতা পিন্ধিব পাৰিব, বহুত চেণ্ডেল পিন্ধিব পাৰিব, বহুত ভাল ভাল কাপোৰ কানি ল'ব পাৰিব। গতিকে আপুনি সঠিক জেগাত কাম কৰক, আপুনি কৰ্ম কৰক, আপুনি আগবাঢ়ি যাওক, বাধা বিঘিনিবিলাক নেওচি যাওক। জীৱনৰ সংগ্ৰাম কৰিবলৈ যাওঁতে বাধা বিঘিনি পাব, আমি বাধা বিঘিনি পাই বহুতে পিছুৱাই আহোঁ, আগবাঢ়ি যাবলৈ চেষ্টা নকৰোঁ, ভয় কৰোঁ। গতিকে ভয় বোলা বস্তুটো এৰি দিয়ক, কাৰণ ভয়ে মানুহক খুলি খুলি খায়, কি হ'ব, নোৱাৰিম নেকি? গতিকে ভয় নকৰিব, পাৰিব, যিহেতু আপুনি মানুহ হৈ আগবাঢ়ি গৈ থাকক। সেইখিনিয়ে ক'লোঁ। যদি আপুনি আগবাঢ়ি গৈ থাকে বাধা বিঘিনি নেওচি, আপুনি যদি কৰ্মত লিপ্ত হয়, কাম কৰে, নিশ্চয় এদিন আপোনাৰ ওচৰলৈ এইখিনি বস্তু আহিব, মানে আপুনি বিচৰাতকৈ অধিক বস্তু এদিন পাবগৈ। ধন্যবাদ।